যিসমূহ মহিলা খেলুৱৈ লুকাই আছে তেখেতলোকৰ আমি প্ৰতিভাসমূহ আমি ৰাইজৰ আগত দাঙি দিবৰ কাৰণে আমি এইবোৰ আমি তেখেতলোকক উৎসাহ দিবৰ বাবে আৰু আমি তেখেতলোকক আগবঢ়াই নিবৰ বাবে আমি এইবোৰ প্ৰচেষ্টা আগবঢ়াই লৈ গৈছোঁ আৰু আশা কৰোঁ আমি আমাৰ টি স্পৰ্টছ একাডেমীৰ যি প্ৰচেষ্টা সেই প্ৰচেষ্টা যেন আমাৰ এই প্ৰতিযোগিতাসমূহৰ যোগেদি এক সুফল পাম বুলি আমি আশাবাদী আৰু আমাৰ যি উদ্যোক্তা আছে আমি উদ্যোক্তাৰ আমাৰ জন্মদাতা সন্মানীয় ৰাজু দাস ডাঙৰীয়া আছে তেখেতৰ নেতৃত্বতে আজি 99 চনৰ পৰা আজি আমি 25টা বছৰত গঢ়কিছোঁ গতিকে এই সুযোগতে আমি আমাৰ জন্মদাতা সন্মানীয় ৰাজু দাস ডাঙৰীয়াকো আমি আমাৰ টি স্পৰ্টছ একাডেমীৰ হৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ সহায় সহযোগিতা আগবঢ়োৱা প্ৰত্যেকজন আমাৰ ক্ৰীড়াপ্ৰেমী ৰাইজ আৰু আমাৰ সাংবাদিক বন্ধুসকল তেখেতলোককো আমাৰ এই খেলখন প্ৰচাৰ কৰাই দিয়াৰ বাবে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আমাৰ যি প্ৰচেষ্টা এই প্ৰচেষ্টা যেন আমাৰ সফল হওক তাকে কামনা কৰিছোঁ। ছাৰ আপোনালোকৰ এই যোনটো ফুটবল খেল মহিলা ফুটবল খেল এই মহিলা ফুটবল খেলত কোন কোন জিলাৰ আৰু কোন কোন ষ্টেটৰ পৰা ইয়াত আগমন হৈছে? আমাৰ সিলভাৰ জুবলি উপলক্ষে আমি আমাৰ এই প্ৰতিযোগিতাত 22টা দলে অংশগ্ৰহণ কৰিছে। অসমৰ আৰু উত্তৰ পূৰ্বাঞ্চলৰ আমাৰ আলিপুৰদুৱাৰ, অৰুণাচলৰ পাছিঘাট, অৰুণাচলৰ মেচুকা, আমাৰ মেঘালয়ৰ এটা টিম আছে আৰু বাকী যি আছিলে আমাৰ অসমৰ আছে শিলচৰ ক্লাইন বুলি কয় কলিয়াবৰ যিটো টিমে যোৱা বছৰ চেম্পিয়ন হৈছিলে। আমাৰ টি স্পৰ্টছ একাডেমি, চাবুৱা FC, মাকুম FC আৰু আপোনাৰ তিনিচুকীয়াৰ লাইফুলি FC, তিনিচুকীয়া জিলাৰ চাবুৱা FC, নাহৰকটীয়া একাধক, আমাৰ মৰিগাঁও টেঙাখাট FC, আমাৰ লাইনা FC ঢলা আৰু আপোনাৰ কাকজান FC যোৰহাট তেনেকৈ কৰি আমাৰ 22টা দলে এই প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিছে। আমি যিসমূহ বাহিৰৰ পৰা অহা দল এই বাহিৰৰ পৰা অহা দলসমূহক আমি থকা মেলা সুবিধা দিছোঁ আৰু তেখেতলোক খোৱা বোৱা আদি কৰি সকলো আমি ব্যৱস্থা কৰিছোঁ আৰু তেখেতলোকৰ যিটো ট্ৰেইনৰ ফেয়াৰ সেইটো অহা যোৱাৰ ব্যৱস্থাটো আমি নিজে বহন কৰিছোঁ আৰু যিসমূহ লোকেল আছে এই লোকেল টিমসমূহৰ বাবে আমি যাতায়াতৰ ব্যৱস্থাটো আমি নিজে বহন কৰিছোঁ আৰু যি ৰিফ্ৰেছমেণ্ট আছে তেখেতলোকক সেইটো ৰিফ্ৰেছমেণ্ট খেলাৰ পাছত আমি যোগান ধৰিছোঁ। আমি এইবাৰ চিলভাৰ জুবলি উপলক্ষে আমাৰ প্ৰত্যেক বছৰে আমি 50,000 টকা আৰু 25,000 টকা আমি কৰি আহিছিলোঁ। এই বছৰ আমি 1 লাখ টকা আৰু 50,000 টকা প্ৰথম আৰু দ্বিতীয় পুৰস্কাৰ কৰিছোঁ আৰু আমাৰ বেষ্ট ডিচিপ্লিন টিম হিচাপে আমি 20,000 টকা এটা থৈছোঁ আৰু বাকী আমাৰ ইণ্ডিভিজুৱেল প্ৰাইজসমূহ আমি 10,000কৈ মানে বিভাগত ভাগ কৰি দিছোঁ। তেনেধৰণৰ আমি কোনো এণ্ট্ৰি ফিজ আমি লোৱা নাই, আমি সম্পূৰ্ণ বিনামূলীয়া কৰিছোঁ আৰু প্ৰত্যেক বছৰে আমি সদৌ অসম ভিত্তিক হওক বা ভাৰতীয় হওক বা জিলা পৰ্যায়ত হওক আমি আমন্ত্ৰণমূলক হিচাপে পাতিছোঁ। গতিকে আমি প্ৰথম বাৰ্ষিকৰ পৰা আজি আমাৰ সপ্তম বাৰ্ষিক হৈছে, সপ্তম বাৰ্ষিকলৈকে আমি কোনো ধৰণৰ তেনেকুৱা মাচুল লোৱা ব্যৱস্থা নাই কৰা। মই আপোনালোকৰ চেনেলৰ মাধ্যমত মই আমাৰ মহিলা খেলুৱৈসকলৰ উদ্দেশ্যে ক'ব বিচাৰোঁ, যিসকল মহিলা ফুটবলে আমাৰ গাঁওসমূহত বা বাগিচাসমূহত বা অন্যান্য যিকোনো ঠাইত আছে তেখেতলোকক মই এনেধৰণৰ টুৰ্ণামেণ্টৰ জৰিয়তে তেখেতলোকে নিজৰ প্ৰতিভাসমূহ উলিয়াই বিকাশ কৰিব পৰা এক প্লেটফৰ্ম। গতিকে তেখেতলোকে ওলাই আহিব লাগে আৰু আজি পুৰুষৰ সমানে মহিলাও সমান খোজত খোজ মিলাই আগবাঢ়ি গৈছে। গতিকে আজি আমাৰ চাহ বাগিচাই হওক বা গাঁও অঞ্চলত আজি আমাৰ অসমৰ বহুকেইজন ছোৱালী আজি সৰ্বভাৰতীয় টিমত খেলি আছে, ভাৰতীয় দলত প্ৰতিদ্বন্দ্বিতা কৰিছে, খুব ভাল কথা। আমি আশাবাদী যাতে আমাৰ এই টুৰ্ণামেণ্টৰ পৰাই যিসমূহ খেলুৱৈ আজি নিজে খেল পাৰদৰ্শিতা দেখাইছে তেখেতলোকে এদিন গৈ আমাৰ ভাৰতীয় জাতীয় দলত তেখেতলোকে অংশগ্ৰহণ কৰিব, সেয়া মই আশাবাদী।